নমস্কাৰ বন্ধুসকল, ফাইনেলি বহুত বেছি ভাল খবৰ আহিবলৈ গৈ আছে। এডিআৰই ৰিজাল্টৰ লগতে নতুন ভেকেন্সি বহুত বেছি ভাল খবৰ আহিবলৈ গৈছে। হাতত মাত্ৰ আৰু তোমালোকে 20টা দিন পাবা, খুব কম সময় আছে। এই 20টা দিনৰ পাছতে তোমালোকৰ বৰ্তমান যি এডিআৰই 0.2 এটা ৰিক্ৰুটমেণ্ট হৈ গ'ল, সেই ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট তোমালোকে পাবা আৰু হাতত 20টা দিন তোমালোকে ধৰি থোৱা। যিকোনো সময়তে নটিফিকেশ্যন বা আপডেট পাই যাবা বা ৰিজাল্ট পাই যাবা যিকোনো মুহূৰ্তত। বহুত বেছি ভাল খবৰ। কিন্তু তোমালোকে এপইণ্টমেণ্টৰ কথাখিনি নিশ্চয় গম পাইছে। তোমালোকে এপইণ্টমেণ্ট পাবা 10 অক্টোবৰত। গতিকে আমাৰ ৰিজাল্টো আহিব খুব সোনকালে। এতিয়া ৰিজাল্টৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে সেই আপডেটটো পোনপ্ৰথমতে ভিডিঅ'টো শেষলৈকে চাই মন কৰা। এডিআৰই গোটেইখিনি 10 অক্টোবৰ। মেম ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ। সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে এপইণ্টমেণ্ট দিব লাগিব। এতিয়া নিশ্চয় গম পালে যে 9 তাৰিখে আমি ৰিজাল্ট দিম, 10 তাৰিখে এপইণ্টমেণ্ট। আচলতে তেনেকুৱা নহয়, এনেকুৱা নকৰে যে আগদিনাখনে ৰিজাল্টটো দি পাছদিনাখনে এপইণ্টমেণ্ট দিব। তেনেকুৱা কাম কেতিয়াও নকৰে। তোমালোকে ধৰি থ'ব পৰা অক্টোবৰ ফাৰ্ষ্ট উইক মানত যিকোনো এটা ডেটত বা যিকোনো এটা সময়ত ৰিজাল্ট আহি যাব। কাৰণ বৰ্তমান যিহেতু এডিআৰই এতিয়া যিহেতু এটা ভেৰিফিকেশ্যন চলি আছে, গতিকে এডিআৰই যিহেতু এতিয়ালৈকে ৰিক্ৰুটমেণ্টটো কোনোখিনি কাম সম্পূৰ্ণ হৈ উঠা নাই। অৰ্থাৎ মানে তেওঁলোকৰ যিহেতু এটা ডকুমেণ্টছক লৈ অকণমান ভেৰিফিকেশ্যন চলি আছে, গতিকে এই ভেৰিফিকেশ্যনটো চলি যোৱাৰ পাছতে তোমালোকে এডিআৰই 0.2 প্ৰায় 12,000 পদৰ তোমালোকৰ ৰিজাল্টৰ ডেট বা নটিফিকেশ্যন পাই যাবা। কিন্তু অক্টোবৰ ফাৰ্ষ্ট উইক মানতে তোমালোকে ৰিজাল্ট পাই যাবা। আৰু তাত আমাৰ পোষ্ট আছিলে 12,663টা পদ। ইয়াত আছিলে আমাৰ গ্ৰেড 3ত আছিলে প্ৰায় 7,650টা আৰু গ্ৰেড 4ত আছিলে প্ৰায় 5,023টা। টোটেল আমাৰ পোষ্ট আছিলে প্ৰায় 12,663টা। খুব সোনকালে আমাৰ ৰিজাল্ট আহি যাব, নটিফিকেশ্যন আহিব, আপডেট আহি যাব। হাতত মাত্ৰ তোমালোকে 20টা দিন ধৰি থোৱা। এতিয়া মেইন কথাটো হ'ল কাট অফ কিমান যাব। আমি কাট অফটোৰ বিষয়ে জানিব লাগে যে আমাৰ কাট অফটো এইবাৰ কিমান যাব, কিমান মানৰ পৰা আমাৰ মেৰিটত নামটো আহিব। পোনপ্ৰথমতে তোমালোকে মন কৰিবা, এতিয়া আমাৰ যিখিনি টোটেল পোষ্ট আছিলে 12,600, এইখিনি পোষ্টৰ এগেইনষ্টত যিহেতু আমাৰ স্কিল টেষ্ট বা ভাইবা যিহেতু হৈ গৈছিল, এই 12,000 পোষ্টকে যদি আমি টোটেল আমি দুগুণ কৰোঁ প্ৰায় 25,000মান কেণ্ডিডেটে স্কিল টেষ্ট বা ভাইবা তেওঁলোকে দি উঠিছিল। কিন্তু ইমান কেণ্ডিডেটে দিয়া নাই, কাৰণ এজন কেণ্ডিডেটে গ্ৰেড 3 পদৰ 2টামান বিভাগত উত্তীৰ্ণ হৈ আছে, বা এনেকুৱা কিছুমান কেণ্ডিডেট আছে গ্ৰেড 4ৰ 2টাকৈ বিভাগত উত্তীৰ্ণ হৈছে, ড্ৰাইভাৰটো আছে বা 10 পাছত আছে, এনেকুৱা কিছুমান কেণ্ডিডেট আছে। গতিকে আমি সেই 25,000 যিহেতু 12,000 পোষ্টত আমি যিখিনি এটা দুগুণ কৰি যদি আমি 25,000 গোটাওঁ, যদি টোটেল আমাৰ স্কিল টেষ্ট বা ভাইবা দিয়া কেণ্ডিডেট, কিন্তু ইমান নোলাব। আমাৰ টোটেল কেণ্ডিডেট স্কিল টেষ্ট বা ভাইবা দিয়া কেণ্ডিডেট অতি বেছি ওলাব 17-18,000মান ওলাব। কাৰণ কিছুমানে দিয়াই নাই আৰু কিছুমান হয়তো ডাবল পোষ্টত সোমাইছে। গতিকে সেই ডাবল পোষ্টত সোমালে যিহেতু যিকোনো এটা পোষ্টতহে পাব। গতিকে সেইটো কাৰণে আমাৰ এতিয়া কাট অফটো ইমান নবনে। কাট অফ আমাৰ ইমান নবনে, কাৰণ আমাৰ ফাইনেল যিটো আমাৰ ইয়াৰ আগত যিটো আমাৰ এক্সামৰ যিটো কাট অফ বনি গৈছিল, তাতে এটা বহুত ডাঙৰ কাট অফ গুচি গ'ল, বহুত হাই লেভেলৰ এটা কাট অফ গুচি গ'ল। গতিকে এতিয়া আমাৰ ফাইনেল লিষ্টত আমাৰ এতিয়া ইমান কাট অফ নবনে, খুব কম কাট অফ বনিব। কিন্তু এতিয়া কোনটো কাষ্টৰ কিমান কাট অফ বনিব বা আমাৰ ড্ৰাইভাৰ কাট অফ কিমান বনিব, 8 পাছখিনি কাট অফ কিমান বনিব, গ্ৰেড 3 গ্ৰেড 4 ক'ত কিমান কাট অফ বনিব নবনিব, মেল ফিমেল A to Z যদি আমি আপডেট দিওঁ, এটা ভিডিঅ' বহুত বেছি দীঘল হ'ব, কথাখিনি বুজাবলৈ অকণমান অসুবিধা হ'ব, চায়ো আমনি পাবা। গতিকে এতিয়া হাতত মাত্ৰ যিহেতু আৰু 20টা দিন আছে, গতিকে 20টা দিনৰ কাট অফৰ এনালাইজ একেবাৰে নকৰোঁ, সেইটো তোমালোকে ভুল নাভাবিবা। তোমালোকে ৰিজাল্টেই পাই যাবা। গতিকে ৰিজাল্টেই চাব পাৰিবা। হাতত আৰু খুব কম সময় আছে, কাৰণ ইমান মাহ বছৰ ধৰি যিহেতু ৱেইট কৰি আছে, আৰু 20টা দিন ৱেইট কৰা, তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। বহুত বেছি ভাল খবৰ আহিব, বহুতৰে নাম আহিব। 90% এতিয়া ৰিজাল্ট তেওঁলোকৰ ভাল হোৱাৰ সম্ভাৱনা আছে। 90% বহুত বেছি ভাল খবৰ। কাৰণ আমাৰ ভাইবা বা স্কিল টেষ্ট দিয়া কেণ্ডিডেট ইমানো নাছিল, দুগুণকৈ মাতিছিল যদিনো, কিয়নো ইমানো যোৱা নাছিল বা গৈছিল যদিনো কিছুমান কেণ্ডিডেট ডাবল পোষ্টত সোমাইছে। গতিকে এতিয়া আমাৰ যিমানখিনি কেণ্ডিডেট স্কিল টেষ্ট বা ভাইবা দি থৈছে, গ্ৰেড 3 বা গ্ৰেড 4 যিয়ে নহওক কিয়, বহুতৰে মেৰিটত নাম অহাৰ সম্ভাৱনা আছে। বহুত বেছি ভাল খবৰ। আৰু ইয়াৰ পেপাৰখিনি দেখিছে, গ্ৰেড 3 কোনকেইটা বিভাগত কিমান পেপাৰ হৈছিলে, বা গ্ৰেড 4 ড্ৰাইভাৰ HSS ইয়াত দেখিছে বেচেলৰ ডিগ্ৰীখিনি কোনটো ডেটত কেতিয়া এক্সাম পৰিছিল, কেইটা এক্সাম হৈছিল, ইয়াত দেখিছে, নিশ্চয় মন কৰিছে। কিন্তু আমাৰ আপডেট আহিব খুব সোনকালে আহিব, ৰিজাল্টৰ নটিফিকেশ্যন বা ৰিজাল্টৰ ডেট বা আমাৰ কাট অফ লিষ্ট খুব সোনকালে আমি এইখিনিক লৈ আমি আপডেট পাই যাম। কিন্তু এটা মেইন কথাটো হ'লে আমাৰ নিউ ভেকেঞ্চি আহিবলৈ গৈ আছে আমাৰ এডিআৰই 0.3। কিমানমান ভেকেঞ্চি আহিব? প্ৰায় 9,000মান ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে নতুনকৈ এডিআৰই 0.3। গতিকে এইখিনি ভেকেঞ্চিৰ বাবে যদি আমি খুব ভালদৰে যদি প্ৰস্তুতি চলাব বিচাৰোঁ, তেনেহ'লে আমি এটা কাম কৰিব লাগিব। কি কাম কৰিব লাগিব? ভিডিঅ'টো শেষলৈকে চোৱা।
ADRE 0.3 বাবে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে তোমালোকে প্লে ষ্টৰত গৈ পেলাই এটা এপ ডাউনলোড কৰিব লাগিব এপটোত নিশ্চয় তোমালোকে দেখিছে এপটোৰ নামেই হৈছে ৰিষ্টাডি এপটো দেখিছা ৰিষ্টাডি এপটো তোমালোকে ডাউনলোড কৰাৰ পিছতে তোমালোকে ধুনীয়াকৈ লগইন কৰিব লাগিব লগইন কৰাৰ পিছতে এনেকৈ তোমালোকে বা তোমালোকৰ সন্মুখত অপেন হৈ যাব ইয়াত দেখিছা ফাৰ্ষ্টে ইয়াত লিখা হৈছে যে ADRE ইলাট পাছ বা ADRE 3.0 স্পেচিয়েল মক টেষ্ট চিৰিজ ইয়াত দেখিছা 1 লাখ MCQ জেনেৰেল বাকী এইবিলাক দেখিছা মেথছ আছে ৰিজনিং ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ বাকী টপিক ৱাইজ এক্সাম ৱাইজ প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰ সকলোখিনিয়ে পাবা আৰু তোমালোকে এপটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰত গৈ পেলাই জাষ্ট ৰিষ্টাডি ADRE যি আমাৰ নতুন ভেকেঞ্চি আহিবলৈ গৈ আছে নৱেম্বৰ মাহত এই ভেকেঞ্চিখিনিৰ বাবে প্ৰিপাৰেশ্যন কৰিবলৈ হ'লে আমি ADRE বাবে এই ৰিষ্টাডি এপটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰত গৈ ডাউনলোড কৰাৰ পিছতে 199 যে দেখিছা ফাৰ্ষ্টে তোমালোকে স্ক্ৰীনত ক্লিক কৰিবলৈ ক্লিক কৰাৰ পিছতে তোমালোকে চিলেক্ট প্লেনত ক্লিক কৰি তোমালোকে পে'মেণ্টটো কৰি দিবা পে'মেণ্টটো কৰাৰ পিছতো খুব ধুনীয়াকৈ তোমালোকৰ সন্মুখত পাই যাব এইবিলাক দেখিছে ADRE বা SSLC লেভেলৰ মক টেষ্ট পাবা আৰু তাৰপিছত বেচেলৰ ডিগ্ৰী হ'লে পাই যাব খুব ধুনীয়া ধুনীয়া SS লেভেল এইবিলাক দেখিছা খুব ধুনীয়া আৰু 8 পাছৰ এইখিনি পাই যাবা একদম পূৰা মক টেষ্ট পাই যাবা প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰ বঢ়িয়া পাই যাবা এইবিলাক দেখিছা প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰ মই ডাউনলোড দিছোঁ ADRE 2022 2024 একদম মজা পাবা হোমত চালে এনেকৈ চাব পাৰিবা মক টেষ্টখিনি ক্লিক কৰিবলৈ প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰ 22 24 লগতে প্ৰফাইলটো তোমালোকে খুব ধুনীয়াকৈ চাব পাৰিবা